নমস্কাৰ বন্ধুসকল, এয়া দেখিছেনে শ্যাম মাৰ্বল। আমি আজি আহিছোঁ ক'লৈ জানেনে? এয়া দেখিছে এইফালে চেপন সোণপুৰা যিটো ৰাস্তা, এইফালে শিৱসাগৰৰ পৰা অহা দেখিব শ্যাম মাৰ্বল, আৰু এইফালে চিধা ৰাস্তাটো গুচি যায় পাঠাকো। আমি ইয়ালৈ কিয় আহিছোঁ জানেনে? এয়া দেখিলে আপোনালোকে এখন নতুন দোকানৰ অপেনিং, মানে শ্যাম মাৰ্বলছৰ এটা ৩ নম্বৰ শ্ব'ৰুম। আমি আজি অপেনিঙত আহিলোঁ আৰু এয়া কুসুম কৈলাশ আৰু মোক অকণমান মৰম যাছিলে। তাকে এতিয়া আহকচোন, আমি গোটেই পৰিৱেশটো আমি দেখাম। আমি শ্যাম মাৰ্বলত কি পায়, আৰু এয়া কুসুম কৈলাশে ধুনীয়াকৈ ফিটা কাটিলে আৰু গোটেইখিনি সহায় সহযোগেৰে। আহক আমি এতিয়া দোকানখনৰ ভিতৰলৈ যাওঁ। মই বৰ্তমান উপস্থিত আছোঁ এখন খুব ধুনীয়া হাৰ্ডৱেৰ প্ৰতিষ্ঠানত, যিহেতু আজি শুভাৰম্ভ কৰিছে। মই পোনপ্ৰথমে এইখনৰ স্বত্বাধিকাৰী শ্যাম মাৰ্বলৰ স্বত্বাধিকাৰী যতীন দালৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ শ্যাম মাৰ্বল মৰাণতো আছে, তাৰপিছত গোলাঘাটত তাৰ এটি আটক ধুনীয়া শ্ব'ৰুম আপোনালোকৰ শিৱসাগৰ জিলা সোণপুৰাত বৰ্তমান তেখেতসকলে আজি ইনগ্ৰেশ্যন কৰিছে। আপোনালোকৰ ঘৰ এখন সজোৱাৰ বাবে যিখিনি বস্তু ইয়াত প্ৰয়োজন, সেই গোটেইখিনি বস্তু পাব। ইয়াতে আহিব সকলোৱে, আৰু পুনৰবাৰ যতীন দালৈ শুভকামনা জনাইছোঁ। এয়া আমাৰ আজি নতুন দোকান অপেনিং কৰিছে শ্যাম মাৰ্বলছৰ সোণপুৰাত। আমাৰ কুসুম কৈলাশে ফিটা কাটিলে। কি ক'বা আজি, শুভেচ্ছা এটা দিয়া। মুঠতে প্ৰথমতে যতীনলৈ বহুত ধন্যবাদ আৰু বহুত শুভেচ্ছা আমাৰ ফালৰ পৰা। এইটো এটা ফ্ৰেঞ্চাইজিয়ে হ'ব। ইয়াৰ মানে মৰাণতো আছে শ্যাম মাৰ্বল। এতিয়া কেইখন হ'ল শ্যাম মাৰ্বল? তিনিখন হ'লে। ইতিমধ্যে 3খন শ্যাম মাৰ্বল হ'লে আমি আশা কৰিম অনাগত দিনত গোটেই সমগ্ৰ অসমখনতে শ্যাম মাৰ্বলৰ ফ্ৰেঞ্চাইজি মানে ভৰ্তি হৈ যাওক। তাকে তিনিচকীয়া হওক, দুলীয়াজান হওক, এইপিনে লখিমপুৰ হওক, প্ৰতিটো জেগাতে যাতে শ্যাম মাৰ্বলৰ উপলব্ধ হয়, যাতে ভাল বস্তু যাতে ক্ৰয় কৰিব পাৰে খুব সহজ যতে, আৰু খুব মানে কি ক'ব লাগিব, এটা ভাল বস্তু মানে যিবোৰ টাইলছৰে হওক বা আৰু বেলেগ ভিতৰ হোম আইটেম কিছুমান খুব যাতে এটা সুলভ মূল্যতে মানে সকলোখিনি সামগ্ৰী ঘৰত ব্যৱহৃত খুব সহজে যাতে উপলব্ধ হয়। অসমৰ বহুকেইডোখৰ জেগাত অনাগত দিনত চাগে আপোনালোকে শ্যাম মাৰ্বলক পাব। শুভেচ্ছা দিছোঁ, বহুত শুভেচ্ছা দিছোঁ, আৰু সি ভাবি থকা সপোনবিলাক যাতে ফুলফিল হওক। হয়, ধন্যবাদ থাকিল, তোমালৈ শুভেচ্ছা থাকিল। যতীন আৰু মুনমুনলৈ বহুত শুভকামনা যাচিছোঁ। তেখেতৰ যিটো সপোন শ্যাম মাৰ্বল মৰাণতো আছে, এখন গোলাঘাটতো আছে, তাৰপিছত আৰু 3 নম্বৰখন এতিয়া আমাৰ নাজিৰা এই ওচৰতে সোণপুৰাত সিহঁতে ইয়াত অপেনিং কৰিছে। গতিকে বহুত শুভেচ্ছা জনাইছোঁ। আগলৈকো যাতে যতীনৰ সপোনটো পূৰ হয়, আৰু যাতে গোটেই অসমতে যাতে শ্যাম মাৰ্বল বুলি যাতে সকলো পৰিচিত হয়, তাকে বহুত ধন্যবাদ জনাইছোঁ। আমাৰ স্বৰ্গীয় দেউতাৰ নামেৰে যি শ্যাম মাৰ্বল, এয়া 3 নম্বৰখন আমাৰ দোকান হয়। সমূহ ৰাইজে আশীৰ্বাদ কৰিব, আৰু আমি যাতে মানে আগুৱাই যাব পাৰোঁ, আমাক সকলোৱে আশীৰ্বাদ কৰিব। আমাৰ যিটো মানে আমাৰ চেপন সোণপুৰা ৰোড, তাৰ এই তিনিআলিৰ পৰা অলপ আহিয়ে যিটো চেপন সোণপুৰা ৰোড, তাতে আমাৰ দোকানখন পাব শ্যাম মাৰ্বল বুলি। ধন্যবাদ। মই সুখী হৈছোঁ। আহোম ৰজাৰ ৰাজধানীৰ কাষতে এখন ইতিহাসে গঢ়কা এখন ঠাই আছে সোণপুৰা, যাৰ নাম সোণপুৰা। তাতে এখন খুব ধুনীয়া টাইলছৰ দোকান খুলিছে এজন যুৱক। খুব আনন্দিত হৈছোঁ, খুব ভাল লাগিছে। জেগাডোখৰ অন্তত ডাকত জিলিকা হৈছেগৈ। আমাৰ আজি ইয়াত সোণপুৰাত এখন নতুন এটা শ্ব'ৰুমৰ অপেনিং কৰিছে। আপোনালোকে ইয়ালৈ আহি পেলাই ইয়াত কি ধৰণৰ বস্তু পোৱা যায় চাব, আৰু দৰকাৰ হ'লে ইয়াৰ পৰা বস্তু লৈ যাব। আৰু আমাৰ মৰাণতো এখন শ্ব'ৰুম আছে। ইয়াৰে আপোনাৰ এটা চাব ডিলাৰ টাইপৰ এইটো খোলা হৈছে, আৰু ইয়াত ঘৰৰ আটাইখিনি আপোনালোকৰ বস্তুবোৰ আছে। যেনেকৈ ধৰি লওক আপোনাৰ টাইলছ আছে, টাইলছৰ উপৰিও আপুনি পাইপ ফিটিংছ বা পেইণ্টছ, যিকোনো ধৰণৰ ঘৰত কামত লগা বস্তুবিলাক আপুনি আমাৰ ইয়াত এভেইলেবল পাব, আৰু খুব ভাল দামত ভাল কোৱালিটিৰ বস্তু এটা আপোনালোকে ইয়াৰ পৰা ক্ৰয় কৰি লৈ যাব পাৰিব।
আপোনালোকে আহক আৰু আহি পেলাই আপোনালোকৰ মৰমৰ আশীৰ্বাদ দিয়ক। তাকে কৈ শেষ কৰিছোঁ। থেংক ইউ। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যিসকলে শিৱসাগৰ, নাজিৰা, শিমলুগুৰিৰ আশে পাশে যিসকল আছে সকলোৱে এই দোকানখনলৈ আহিব পাৰিব।